নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ এই ভিডিঅ'টোত আগন্তুক গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ মোষ্ট ইম্পৰ্টেন্ট 50টা অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এই ভিডিঅ'টোত আলোচনা কৰা প্ৰতিটো কোৱেশ্যনেই আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে হেহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে ভালদৰে চাই থাকক আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হৈছে অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল ইয়াৰ উত্তৰটো হ'ব অপচন বি মহিৰংগ দানৱ অসমৰ প্ৰাচীনতম শাসকগৰাকী আছিল মহিৰংগ দানৱ পিছৰ প্ৰশ্নটো হৈছে প্ৰাচীন অসমত দানৱ ৰজা ঘটকাসুৰক বধ কৰি কোনে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ উত্তৰটো হ'ব অপচন ডি নৰক ৰজাই দানৱ বংশৰ ৰজা ঘটকাসুৰক বধ কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল পিছৰ প্ৰশ্নটো হৈছে প্ৰাচীন কামৰূপৰ ৰজা ভগদত্তৰ কন্যা ভানুমতীক কুৰুপ বংশৰ কালৈ বিয়া দিয়া হৈছিল ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি দুৰ্যোধন পিছৰ প্ৰশ্নটো হৈছে বানাসুৰ প্ৰাচীন অসমৰ কোন ঠাইৰ শাসক আছিল ইয়াৰ উত্তৰটো হ'ব অপচন বি শোণিতপুৰ বানাসুৰ শোণিতপুৰৰ ৰজা আছিল পিছৰ প্ৰশ্নটো হৈছে প্ৰাচীন কালত অসমত কোনবিধ প্ৰাণী যুদ্ধত ব্যৱহাৰ কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ব অপচন বি হাতী প্ৰাচীন কালত হাতীক যুদ্ধত ব্যৱহাৰ কৰা হৈছিল পিছৰ প্ৰশ্নটো হৈছে বুৰঞ্জী বিবেক ৰত্ন পুথিখনৰ লেখক কোন আছিল ইয়াৰ উত্তৰটো হ'ব অপচন এ মণিৰাম দেৱান বুৰঞ্জী বিবেক ৰত্ন পুথিখনৰ লেখক আছিল মণিৰাম দেৱান পিছৰ প্ৰশ্নটো হৈছে পত্নীক সিংহাসনত বহুৱাই নিজে সিংহাসন ত্যাগ কৰা আহোম ৰজাজনৰ নাম কি আছিল উত্তৰটো হ'ব অপচন নম্বৰ এ শিৱসিংহই নিজে সিংহাসন ত্যাগ কৰি তেওঁৰ পত্নীক তেওঁৰ সিংহাসনত বহুৱাইছিল পিছৰ প্ৰশ্নটো হৈছে বৰ ৰজা ফুলেশ্বৰীয়ে ক'ত পঢ়াশালী স্থাপন কৰিছিল ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি ৰংপুৰ বৰ ৰজা ফুলেশ্বৰীয়ে ৰংপুৰত পঢ়াশালী স্থাপন কৰিছিল পিছৰ প্ৰশ্নটো হৈছে আহোম ৰজা জয়ধ্বজ সিংহই ঘিলাজাৰী ঘাটৰ সন্ধি অনুসৰি মোগলৰ হাৰেমলৈ পঠিওৱা নিজ কন্যাগৰাকীৰ নাম কি আছিল ইয়াৰ উত্তৰটো হ'ব অপচন বি ৰমণী গাভৰু পিছৰ প্ৰশ্নটো হৈছে অসমত মাটি জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰে ইয়াৰ উত্তৰটো হ'ব অপচন চি আহোম ৰজা গদাধৰ সিংহই অসমত প্ৰথম মাটি জৰীপ কাৰ্য প্ৰৱৰ্তন কৰিছিল পিছৰ প্ৰশ্নটো হৈছে কোনখন ৰাজ্যই শীতকালি বৰষুণ লাভ কৰে ইয়াৰ উত্তৰটো হ'ব অপচন চি তামিলনাডু ৰাজ্যই শীতকালতো বৰষুণ লাভ কৰে পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ বৃহৎ বৌদ্ধ মঠ কোন ঠাইত আছে ইয়াৰ উত্তৰটো হ'ব অপচন ডি টাৱাং অৰুণাচলৰ টাৱাঙত ভাৰতৰ আটাইতকৈ বৃহৎ বৌদ্ধ মঠটো অৱস্থিত পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ একমাত্ৰ জাগ্ৰত আগ্নেয়গিৰি উদগীৰণ হোৱা ঠাইখনৰ নাম কি ইয়াৰ উত্তৰটো হ'ব অপচন ডি ৱাৰেন দ্বীপ পিছৰ প্ৰশ্নটো হৈছে মেকমোহন লাইন কোন দুখন দেশৰ মাজত অৱস্থিত ইয়াৰ উত্তৰটো হ'ব অপচন এ চীন ভাৰত আৰু চীনৰ মাজত মেকমোহন লাইনডাল অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে তলত উল্লেখিত কোনখন ৰাজ্যত হিন্দু সংখ্যালঘু ধৰ্মীয় লোক দেখা যায় ইয়াৰ উত্তৰটো হ'ব অপচন ডি জম্মু আৰু কাশ্মীৰ নেক্সট কুৱেশ্যনটো হৈছে ধৱলগিৰি শৃংগ ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হ'ব অপচন বি নেপাল ধৱলগিৰি শৃংগ নেপালত অৱস্থিত এই শৃংগ সমুদ্ৰপৃষ্ঠৰ পৰা ৮,১৬৭ মিটাৰ উচ্চতাত বিশ্বৰ সপ্তম সৰ্বোচ্চ পৰ্বত হিচাপে পৰিগণিত হৈছে পিছৰ প্ৰশ্নটো হৈছে আব কোন পাহাৰৰ আটাইতকৈ ওখ শৃংগ
ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ আৰাৱলী আব হৈছে আৰাৱলী পাহাৰৰ আটাইতকৈ ওখ শৃংগ পিছৰ প্ৰশ্নটো হৈছে তলত উল্লেখিত কোনখন ৰাজ্যৰ স্থল আৰু সাগৰীয় পৰিসীমা নাই ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি ৰাজস্থান ৰাজস্থান ৰাজ্যৰ স্থল আৰু সাগৰীয় পৰিসীমা নাই পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ একমাত্ৰ মৰুভূমিখনৰ নাম কি ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ থৰ ভাৰতৰ একমাত্ৰ মৰুভূমি হৈছে থৰ মৰুভূমি পিছৰ প্ৰশ্নটো হৈছে পশ্চিম ঘাট পৰ্বতৰ লানিটো হৈছে অৰ্থাৎ পশ্চিম ঘাট পৰ্বতৰ লানিটোৰ নাম কি ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি কোভামোম পাহাৰ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ এখন বৃহৎ নদী বৰাকৰ মুঠ দৈৰ্ঘ্য কিমান ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি প্ৰায় 900 কিলোমিটাৰ পিছৰ প্ৰশ্নটো হৈছে বৰাকৰ কেইখনমান উল্লেখযোগ্য উপনৈ হ'ল ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি জাতিংগা লাৰাং চিচি ডিক্সা হুনাই চিংলা এই আটাইকেইটা হৈছে বৰাক নদীৰ উপনৈ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰক বাংলাদেশত কি নামেৰে জনা যায় মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি যমুনা ব্ৰহ্মপুত্ৰক বাংলাদেশত যমুনা নামেৰে জনা যায় পিছৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীয়ে অসমৰ ভৌগোলিক পৰিসীমাৰ মাজেৰে কিমান দূৰ অতিক্ৰম কৰিছে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ প্ৰায় 650 কিলোমিটাৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো বৈশিষ্ট্য বা উপাদানে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে গংগা নদীৰ পাৰ্থক্য বহন কৰে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি বহল আৰু বিস্তৃত ধাৰ পিছৰ প্ৰশ্নটো হৈছে কিমান চনৰ পৰা কিমান চনলৈ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 1757 চনৰ পৰা 1947 চনলৈ পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি 1 নং অনুচ্ছেদত পিছৰ প্ৰশ্নটো হৈছে কোনটো যুক্তৰাষ্ট্ৰীয় গাঁথনি ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত অমিল আছে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি অৱশিষ্ট ক্ষমতা ৰাজ্যৰ হাতত ন্যস্ত পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ইয়াৰ অস্থায়ী সভাপতি কোন আছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি শশীদানন্দ সিনহা ডক্টৰ শশীদানন্দ সিনহা আছিল ভাৰতীয় সংবিধান সভাৰ অস্থায়ী সভাপতি পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ডক্টৰ বি আৰ আম্বেদকাৰ বি আৰ আম্বেদকাৰ আছিল ভাৰতীয় সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধান ৰচনা উপসমিতিৰ সদস্য হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন আছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি সৈয়দ মহম্মদ ছাদুল্লাহ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনগৰাকী ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত বিধানসভাৰ সদস্য নাছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি বিমলা প্ৰসাদ চলিহা পিছৰ প্ৰশ্নটো হৈছে অসমত প্ৰথমখন অকংগ্ৰেছী সন্মিলিত চৰকাৰ কাৰ নেতৃত্বত গঠন হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি সৈয়দ মহম্মদ ছাদুল্লাহ পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথমখন অকংগ্ৰেছী চৰকাৰ কিমান চনত গঠিত হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 1978 চনত পিছৰ প্ৰশ্নটো হৈছে অসমত প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী কোন আছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি গোলাপ বৰবৰা পিছৰ প্ৰশ্নটো হৈছে ভাৰত চৰকাৰে উদাৰীকৰণ নীতি কিমান চনত গ্ৰহণ কৰিছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 1991 চনত
পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটোৱে ৰাষ্ট্ৰৰ অৰ্থনৈতিক বিকাশৰ সঠিক মাপ দিব পাৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি প্ৰকৃত জনমূৰি আয় পিছৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ আঞ্চলিক গ্ৰাম্য বেংকসমূহ কিমান চনত স্থাপন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 1975 চনত পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো খণ্ডৰ পৰা চৰকাৰে সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি কৰ্পোৰেচন টেক্স পিছৰ প্ৰশ্নটো হৈছে বাট পদ্ধতিটো তলৰ কোনটো প্ৰযোজ্য শুদ্ধ উত্তৰটো হ'ব অপচন এ এক্সাইজ ডিউটি পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো শব্দই পৰিৱেশক নিৰ্দেশ নকৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ স্থিতিশীলতা পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো পৰিৱেশ অধ্যয়নৰ লক্ষ্যৰ ভিতৰত নপৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি প্ৰতিযোগিতাৰ উদ্যমৰ বিকাশ সাধন পিছৰ প্ৰশ্নটো হৈছে পৰিৱেশ অধ্যয়নৰ মূল নীতি কেইটা শুদ্ধ উত্তৰটো হ'ব অপচন বি 3টা পিছৰ প্ৰশ্নটো হৈছে তলত দিয়া কোনবিধ সম্পদ নৱীকৰণযোগ্য ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি পানী পিছৰ প্ৰশ্নটো হৈছে তলত দিয়া কোনবিধ সম্পদ নৱীকৰণযোগ্য ইয়াত প্ৰশ্ন একেটাই দিয়া হৈছে কিন্তু অপচন বেলেগ আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি বায়ুত থকা অক্সিজেন পিছৰ প্ৰশ্নটো হৈছে বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধ কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ধনুৰ্বিদ্যা পিছৰ প্ৰশ্নটো হৈছে প্ৰাচীন অলিম্পিক খেল প্ৰথমে কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ খ্ৰীষ্টপূৰ্ব 766 চনত গ্ৰীচত পিছৰ প্ৰশ্নটো হৈছে হকীৰ যাদুকৰ বুলি কাক কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ধ্যানচন্দ অৰ্থাৎ মেজৰ ধ্যানচন্দক হকীৰ যাদুকৰ বুলি কোৱা হয় পিছৰ প্ৰশ্নটো হৈছে কোনগৰাকী ব্যক্তিক ক্ৰিকেট জগতত কিংবদন্তি পুৰুষ বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি ছাৰ ডন ব্ৰেডমেন আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে প্ৰথম বিশ্বকাপ ক্ৰিকেট খেল ক'ত আৰু কেতিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ইংলেণ্ডত 1975 চনত বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ